বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ যিহেতু যি বানাক্ৰান্ত অঞ্চলৰ লোকসকলকতো আমি যি বিশেষ অনুষ্ঠান কৰিছোঁ এই লখিমপুৰৰ বৰ্তমানৰ পৰিৱেশ দেখুৱাইছোঁ আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট ইনজাউমে বৰ্তমান সময়ত দেখুৱাব কেনে এক অৱস্থাৰ সৃষ্টি হৈছে কেৱল পানী আৰু পানী চাৰিওফালে কেৱল পানী আৰু পানীৰ মাজত এনেধৰণৰ আবদ্ধ হৈ আছে অসংখ্য লোক দেখিবলৈ পাইছে লখিমপুৰৰ বঙালমৰাৰ এটা অঞ্চলত আমি বৰ্তমান সময়ত উপস্থিত আছোঁ কেনে এক অৱস্থাৰ সৃষ্টি হৈছে বৰ্তমানত ফতেহপুৰৰ এই অঞ্চলটোত কেনে এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে পানীৰ মাজত হাজাৰ হাজাৰ লোক বৰ্তমান সময়ত আবদ্ধ হৈ আছে আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছে ছাতি লৈ এই অনুষ্ঠান বৰ্তমান সময়ত বৰষুণ অব্যাহত আছে গতিকে কেনে এক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে নিশালৈ কি এক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কোনেও ক'ব নোৱাৰে আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে অসংখ্য লোক এনেদৰে ওলাই আহিছে আৰু তেওঁলোকে সেই পানীৰ মাজতে বৰ্তমান সময়ত আবদ্ধ হৈ আছে কোনো ধৰণৰ শিবিৰ পতাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে সেয়েহে দেখিবলৈ পোৱা গৈছে এই সকলো পানীৰ মাজতে এনেদৰে খাদ্য বনাই তেওঁলোকৰ থাকিব লগা হৈছে এই সকলো লোকে আৰু বহু লোক এতিয়া ওখ ঠাই বিচাৰি হাবাথুৰি খাব লগা হৈছে এই বানাক্ৰান্ত অঞ্চলৰ ফতেহপুৰৰ এই সকলো লোকে আমি এজন স্থানীয় ব্যক্তিৰ ওচৰলৈ কথা পাতিবলৈ যাম চেষ্টা কৰি আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে যি এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে হয় আমাৰ বানপানী যিটো বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰিছে ইয়াত আমাৰ লখিমপুৰ প্ৰশাসনে কোনো ধৰণৰ চকু দিয়া নাই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আমাৰ এয়া মাত্ৰ এটা কালভাৰ্ট বন্ধ কৰাৰ কাৰণে এই পানীৰ অৱস্থা হৈছে আৰু সেইটোত আমাৰ ইয়াৰ কিছুমান লোক আৰু আমাৰ প্ৰশাসন সম্পূৰ্ণভাৱে জড়িত তাৰ বাবে আমি এই অৱস্থা হাহাকাৰ অৱস্থা এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই চৰকাৰক বহুত আনি অনুৰোধ জনোৱা হৈছিলে যে কালভাৰ্টটো খুলি দিয়ে এতিয়ালৈকে খুলি দিব পৰা নাই ইয়াৰ পূৰ্বেও বহুবাৰ পানী হৈছে বহু আপত্তিজনক হৈছে বহু দৰখাস্ত কিন্তু ইমানখিনি পানী হোৱা নাছিলে কিমান পৰিয়াল আবদ্ধ হৈ আছে বৰ্তমান পানী প্ৰায় আমাৰ ফতেহপুৰ অঞ্চলৰ এতিয়া আমাৰ ফতেহপুৰ প্ৰায় 2000 কিমান পৰিয়াল হেৰি হৈ আছে এতিয়ালৈকে আবদ্ধ হৈ আছে পানীৰ মাজত কোনো উদ্ধাৰৰ ব্যৱস্থা নাই কোনো সুবিধাৰ ব্যৱস্থা নাই বানপানীৰ যিটো সাহায্যৰ সেইটো ব্যৱস্থাও নাই বৰ্তমান মানে আমাৰ ইয়াৰ স্থানীয় যিসকল আমোলা বিষয়া প্ৰশাসন আছে কোনো এতিয়ালৈকে আহি খবৰ কৰিব পৰা হোৱা নাই নিশ্চয়কৈ এক লক্ষণীয় বিষয় হৈছে দেখিবলৈ পোৱা গৈছে এক লক্ষণীয় বিষয় যে যি চৰকাৰে যি মুখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোণোৱালে যি এক নিৰ্দেশ প্ৰদান কৰিছিল SDRF আৰু NDRF বাহিনীক যি নিৰ্দেশ প্ৰদান কৰিছিল যে শীঘ্ৰেই বানাক্ৰান্ত অঞ্চলৰ লোকসকলক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু আমি এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট বৰ্তমান সময়ত দৰ্শকসকলক দেখুৱাই আছোঁ এই সকলো হাজাৰ হাজাৰ পৰিয়াল আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট ইনজাউমে বৰ্তমান সময়ত দেখুৱাব কেনেদৰে হাজাৰ হাজাৰ পৰিয়াল এই সকলো লোক আবদ্ধ হৈ আছে পানীৰ মাজতে আছে এই সকলো লোক দেখিবলৈ পাইছে পানীৰ মাজতে এনেদৰে আবদ্ধ হৈ আছে কেমেৰা যদি চাৰিওফালে ঘূৰাই চাৰিওফালে দেখিবলৈ পাব একেই পৰিৱেশ কেৱল পানী আৰু পানীৰ মাজতে এই সকলো লোক আবদ্ধ হৈ আছে কিন্তু উদ্ধাৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসন তথা চৰকাৰে গতিকে লক্ষণীয় বিষয় হৈছে যে এই সকলো লোকক বৰ্তমান সময়ত ইয়াৰ পৰা উদ্ধাৰৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব আমি এই অঞ্চললৈ আহি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দৰ্শকক দেখুৱাইছোঁ চৰকাৰৰ কোনো যদি জনপ্ৰতিনিধিয়ে এই প্ৰতিবেদন চাই আছে বৰ্তমান সময়ত এই যদি আমাৰ বিশেষ অনুষ্ঠান চাই আছে তেনে লক্ষ্য কৰক এই সকলো লোকক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক সেয়াই হৈছে আমাৰ বৰ্তমান সময়ত অনুৰোধ লখিমপুৰৰ বঙালমৰাটো একেই দৃশ্য ঘৰ দুৱাৰ এতিয়া পানীৰ তলত ভয়াৱহ ৰূপ লৈছে প্ৰাহনী পানীয়ে নাই আশ্ৰয় শিবিৰ ব্যৱসায়িক প্ৰতিষ্ঠান থকা ব্যস্ত অঞ্চলটো এতিয়া পানীৰ তলত প্ৰায় 1000টা পৰিয়াল আবদ্ধ হৈ আছে অঞ্চলটোত ৰঙা নদী প্ৰকল্পই পানী এৰি দিয়াৰ বাবে এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাবলৈ লৈছোঁ এটা অঞ্চল এটা ব্যস্ত অঞ্চল দেখিবলৈ পাইছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ এটা ব্যস্ত অঞ্চল বৰ্তমানৰ সম্পূৰ্ণৰূপে পানীৰ তলত আৰু এই দোকান পোহাৰ বৰ্তমান দুখনমান দোকান পানীৰ মাজতে খোলা আছে কিন্তু বাকী সকলো দোকান বৰ্তমান বন্ধ আছে দেখিবলৈ পাইছে কেনে এক পৰিৱেশ সৃষ্টি হৈছে এই ব্যস্ত অঞ্চলটো আজি বৰ্তমান দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে পানীৰ তলত থকাৰ ফলত স্থানীয় লোকসকলৰ কি এক অৱস্থাৰ সৃষ্টি হৈছে হাছিনুৰ আৰু মই আহি এই অঞ্চলটোত উপস্থিত হোৱাৰ পিছত দেখিবলৈ পাইছোঁ কমেও 1000টা পৰিয়াল বৰ্তমান সময়ত এই অঞ্চলটোত আবদ্ধ হৈ আছে পানীৰ মাজতে
আৰু কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা বৰ্তমান সময়ত কোনো ধৰণৰ লোক আহি উপস্থিত হোৱা নাই এই অঞ্চলটোত আৰু উদ্ধাৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ইতিমধ্যে স্থানীয় লোকসকলে জনাইছে যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু স্থানীয় কেইজনমান যুৱক উপস্থিত আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু এটা অভিযোগ উত্থাপন হৈছে যে নিপকোৱে পানী এৰি দিয়াৰ ফলতে এই বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈছে লখিমপুৰ তথা ধেমাজিৰ বিভিন্ন অঞ্চলত আমি লখিমপুৰৰ বঙালমৰাৰ এটা অঞ্চলত ফাটেপুৰত উপস্থিত আছো ফাটেপুৰ এইটো ব্যস্ত তিনিআলি দেখিবলৈ পাইছে কোনো ধৰণৰ এতিয়া ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পৰা নাই যিহেতু পানী চাৰিওফালে পানী সেয়েহে কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ বৰ্তমান সময়ত পৰিৱেশ নাই আমি স্থানীয় সেই যুৱককেইজনৰ ওচৰলৈ আহিছোঁ তেওঁলোকৰ মনৰ ভাৱ জানিবৰ চেষ্টা কৰিম তেওঁলোকে আচলতে এই নিপকোৱে যি পানী এৰি দিয়ে বাৰে বাৰে অকল এই বছৰে নহয় প্ৰত্যেক বছৰে এনেধৰণৰ বানপানীৰ পৰিৱেশ সৃষ্টি হয় নিপকোৱে পানী এৰি দিয়াৰ ফলত আমি আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে এটা অভিযোগ উত্থাপন হয় প্ৰত্যেকবাৰে যে নিপকোৱে পানী এৰি দিয়ে আৰু তাৰ ফলতে আমাৰ লখিমপুৰ তথা ধেমাজিৰ বিভিন্ন অঞ্চলসমূহ এনেদৰে পানীৰ তলত ডুব যাব লগা হয় হয় মানে কথাটো হ'ল কি নিপকোৱে পানী এৰি দিয়াৰ পিছত এই অৱস্থা আমি জন্ম হোৱাৰ পিছত এই অঞ্চলত এনেকুৱা বানপানী আমি দেখা নাই কিন্তু NSPC যেতিয়া বনাব তাৰ পিছত যদি পানী এৰি দিয়ে নিপকো আৰু NSPCৰ পানীয়ে কি অৱস্থা কৰিব ধেমাজি লখিমপুৰবাসীক গতিকে আমি NSPCৰ যি নদীবান বনাবলৈ যিসকল দালালি কৰি আছে যে NSPC বনাব লাগে সেই দালালবিলাকক মই কৈছোঁ আমি ৰাইজে কৈছোঁ দালালবিলাকে চাব লাগে ৰাইজৰ কি দুখ দৰহা গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ যে বানপানীত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক বান সাহায্য দিব লাগে আৰু উদ্ধাৰ কৰিব লাগে আৰু মানে এটা বুজ ল'ব লাগে ৰাইজক কেনেকৈ মানে বানপানীৰ থাকিব লাগে কেনেকৈ মানে হেৰি কৰিব লাগে সেই বস্তুটো এটা মানে বুজ ল'ব লাগে গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ আৰু এটা লক্ষণীয় বিষয় হয় যে আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে এটা লক্ষণীয় বিষয় যে ৰাজনীতিৰ এটা কাৰণে হৈ পৰে অসমৰ বানপানীটো এটা ৰাজনীতি বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কোনো এখন চৰকাৰে কংগ্ৰেছ হওক কি বিজেপি হওক বৰ্তমান সময়ত পৰিৱৰ্তনকামী চৰকাৰ বুলি কোৱা হৈছিলে এবছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিলে বিজেপি চৰকাৰে আৰু পৰিৱৰ্তনকামী চৰকাৰখনেও বানপানী সমস্যা স্থায়ী সমাধানৰ কাৰণে কেন্দ্ৰৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা দেখিবলৈ পোৱা নাই এই ক্ষেত্ৰত আপুনি কি ক'ব নাই এটা কথা চাওক মুখত হত হ'লে নহ'ব অন্তৰত হত হ'ব লাগিব যে ৰাইজৰ যেতিয়া বানপানী হয় তাত গৈ ৰাজনীতি কৰে কিন্তু হত অন্তৰেৰে যদি মাথাউৰিবিলাক ক'ত বা নদী কিবা কালভাৰ্ট আছে এইবিলাক যদি মানে চাই ভালকৈ মানে মাথাউৰিবিলাক বান্ধি দিয়ে তেতিয়া এনেকুৱা পানী নহয় কিন্তু অন্তৰটো হত হ'ব লাগিব প্ৰত্যেকজন নেতা আৰু বিজেপি চৰকাৰৰ কি ক'ম মুখত বহু ডাঙৰ প্ৰতিশ্ৰুতি কিন্তু আজিলৈকে এটা প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই বিজেপি চৰকাৰে গতিকে ৰাইজে বিজেপি চৰকাৰৰ যেনেকৈ বিশ্বাসত লৈছিল পিছত যিটো মানে নিৰ্বাচন আহিব তাত কিন্তু ৰাইজে লাট মাৰি ভ্ৰমণত পেলাই দিব বিজেপিক হয় আৰু স্থানীয় ব্যক্তি উপস্থিত আছে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সময়তো পানীৰ তলত এতিয়া লখিমপুৰে হওক ধেমাজিৰ বিভিন্ন অঞ্চল আৰু চৰকাৰেও কোনো এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা বৰ্তমান পৰিলক্ষিত হোৱা নাই চৰকাৰে যিটো নিপকোৰ কৰ্মচাৰীৰ লগত এটা গোপন বুজাবুজি আছে বিজেপি চৰকাৰৰ প্ৰশাসনৰ জৰিয়তে বিজেপি চৰকাৰৰ নিপকোৰ লগত এটা গোপন বুজাবুজি আছে নহ'লে কিয় যে পানী এৰি দিয়াৰ কাৰণে জনসাধাৰণক সজাগতা কৰিব লাগিছিল যে নিপকোৱে পানী এৰিব তেওঁলোকে যে নাজানে নিপকোৰ কৰ্মচাৰীৰ বিষয়ে চৰকাৰে এজাহাৰ দিব লাগে আৰু কিমান টকাত নিপকোৰ কৰ্মচাৰীৰ লগত চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসন উপায়ুক্ত মহোদয় বিক্ৰী হৈছে এইটো এটা আমাৰ লক্ষণীয় বিষয় এইটো আমাৰ 100% বিশ্বাস যে প্ৰশাসনৰ টকাৰ বিনিময়ত পানীৰ যিটো হেৰি কৰিছে আমাৰ লখিমপুৰ ধেমাজি নাৱৈচাবাক এটা টকা লৈ আমাৰ অতি দুখীয়া দৰিদ্ৰক এটা যন্ত্ৰণা বেদনাত আমাক উপভোগ কৰাই আছে আমি চৰকাৰক ধিক্ষাৰ দিছোঁ অতি সোনকালে এই নিপকোৰ কৰ্মচাৰীৰ বিষয়ে পদক্ষেপ ল'ব নহ'লে আমি তীব্ৰ আন্দোলন কৰি তুলিম বুলি বাধ্য হ'ম ধন্যবাদ জনাইছোঁ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে যে দেখিবলৈ পোৱা যায় আমি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি আহিছোঁ দেখিবলৈ পাইছোঁ সকলোতে একেই পৰিৱেশ এক দুখ লগা ছবি কোনোৱে যদি এতিয়া বানপানীৰ মাজতে আবদ্ধ হৈ ভাত পানী তেনেধৰণে ওপৰতে বনাই খাব লগা হৈছে গতিকে কি বিচাৰিব চৰকাৰক কি অনুৰোধ জনাব আমি এটা দুখৰ বিষয় যে আমাৰ যিটো মিছলীয়া চৰকাৰ হৈছে আমাৰ অসমত এতিয়ালৈকে আজি 2 দিন ধৰি আমি পানীত এনেকুৱা ভুগি আছোঁ আমি 2 দিন ধৰি খাব নোৱাৰা হৈছোঁ আমি থাকিব নোৱাৰা হৈছোঁ এতিয়ালৈকে এটা প্ৰশাসনৰ মানুহ আমাৰ ইয়াত অহা নাই আমাৰ বহুত দুখ লগা কথা এইটো আমি আৰু কি অনুভৱ কৰিম এইটো অসম চৰকাৰক আৰু ধিক্কাৰ দিছোঁ এনেকুৱা চৰকাৰক আমি আৰু কি ক'ম এইটো মিছলীয়া চৰকাৰ বুলি আজি আমি মনত মানে ভাৱ আহিছে আৰু আজি 2 দিন হৈ গ'ল ৰাতি দিনে পানী ঘৰত পানী খাব নোৱাৰা হৈ গ'ল
আজিলৈকে এটা প্ৰশাসনৰ মানুহ বা এটা কোনো মানুহ আমাক আহি পিনি কোৱা নাই তোমালোক কেনেকে আছা বা কি কৰি আছা বা খাব পাৰিছা নে নোৱাৰিছা এনেকুৱা আমি এতিয়ালৈকে পোৱা নাই আমাৰ বহুত দুখ লগা কথা মানে ধন্যবাদ জনাইছো যে দেখিবলৈ পোৱা গৈছে যে এক যি বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈছে আচলতে এইটো ৰাজনীতি বিষয় হৈ নাথাকক বানপানী সমস্যাৰ স্থায়ী সমাধান হওক সকলোৱে তাৰে কামনা কৰিছে কংগ্ৰেছৰ পৰা তাৰে কামনা কৰিছে এটা পৰিৱৰ্তনকামী চৰকাৰ বিজেপি চৰকাৰৰ পৰা তাৰে কামনা কৰিছে আমাৰ স্থানীয় সংবাদদাতা হাছিনুৰ আৰু মই বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিও দেখিলো একেই অৱস্থা সকলোতে এক দুৰ্দশাময় ছবি দেখিবলৈ পোৱা গ'ল সকলোতে একেই পৰিৱেশ দেখিবলৈ পোৱা গ'ল আচলতে এখন পৰিৱৰ্তনকামী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে আচলতে এই যি পৰিৱৰ্তন বিচাৰিছিল লোকসকলে অসমবাসী ৰাইজে যি পৰিৱৰ্তন বিচাৰিছিল সেই পৰিৱৰ্তন যাতে হওক আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি তাৰে কামনা কৰিছো এতিয়া বিদায় লৈছো এই অনুষ্ঠানৰ পৰা ধন্যবাদ